নমস্কাৰ, মোৰ নাম বৰুণ কৃষ্ণ ভূঞা। বৰ্তমান মই আছোঁ বাৰ্লিন, জাৰ্মানীত। ইয়াতে মই আহিছোঁ এজ এ মাষ্টাৰ ষ্টুডেণ্ট আৰু মই ইয়াতে এটা ৰিচাৰ্চ প্ৰজেক্টৰ লগত জড়িত। মোৰ প্ৰধান লক্ষ্য হৈছে আপোনালোকৰ কাৰণে ইনফৰ্মেটিভ ভিডিঅ' প্ৰিপেয়াৰ কৰা। আশা কৰোঁ আপুনি মোৰ বিষয়বস্তু চাই ভাল পাব আৰু যদি আপোনাৰ কিবা মনত কিবা প্ৰশ্ন আছে বা আপুনি যদি কিবা জানিব বিচাৰিছে আপুনি মোক DM কৰিব পাৰে মোৰ ফেচবুক পেজ, মোৰ ইনষ্টাগ্ৰাম বা ইউটিউব চেনেলৰ জৰিয়তে। আৰু আশা কৰোঁ মই আপোনালোকৰ আগত সঠিক আৰু শুদ্ধ তথ্য আগবঢ়াব পাৰোঁ। আজি আমাৰ মেইন টপিকটো হৈছে হাউ টু ৰাইট কভাৰ লেটাৰ ফৰ জাৰ্মান ভিজা। আহকচোন আমি এবাৰ ভালদৰে চাওঁ। যদিহে আপুনি অলৰেডি এখন জাৰ্মান ষ্টুডেণ্ট ভিজা এপ্লিকেশ্যন প্ৰচেছ কৰিছে, তাৰ কাৰণে এখন কভাৰ লেটাৰৰ নিশ্চয়কৈ আপুনি প্ৰয়োজনীয়তা অনুভৱ কৰিছে। প্ৰথমতে ই আপোনাৰ কাৰণে এক ডাঙৰ প্ৰত্যাহ্বান যেন লাগিলেও এখন ষ্ট্ৰং জাৰ্মান কভাৰ লেটাৰ প্ৰিপেয়াৰ কৰাৰ কাৰণে কোনো ষ্ট্ৰেছফুল হোৱাৰ কোনো দৰকাৰ নাই। আচলতে সঠিক পদ্ধতি আৰু কিছুমান টিপছৰ সহায়ত আপুনি এখন ষ্ট্ৰং কভাৰ লেটাৰ তৈয়াৰ কৰিব পাৰে, যিয়ে আপোনাৰ ভিজাৰ এপ্লিকেশ্যনখন ছাকচেছফুল কৰাত অধিক সহায় কৰিব। মই এই ভিডিঅ'টোত আপোনালোকক কেনেকৈ জাৰ্মান কভাৰ লেটাৰ লিখিব লাগে বা তাৰ তাৰ প্ৰয়োজনীয়তা বিষয়ে অলপ আলোচনা কৰিব বিচাৰিছোঁ। যিয়ে আপোনাক এই ভিজা এপ্লিকেশ্যনখন ছিকিউৰ কৰাত অধিক সহায় হিচাপে পৰিগণিত হ'ব। জাৰ্মান কভাৰ লেটাৰখন লিখাৰ ক্ষেত্ৰত মূল অংশটোৱে হৈছে আপুনি কেনেকৈ নিজৰ ষ্টৰিটো আপোনাৰ কভাৰ লেটাৰখন আপুনি উপস্থাপন কৰিছে। তাৰ কাৰণে যিকেইটা আপোনাৰ ষ্ট্ৰাকচাৰ আছে বা কেনেকৈ লিখা হয় তাৰ কিছুমান আপোনাৰ ষ্টেপ আছে। প্ৰথম ষ্টেপটোৱে হৈছে আপোনাৰ অপেনিং পেৰেগ্ৰাফ, য'ত আপুনি নিজকে ইণ্ট্ৰডিউচ কৰা হয়। ইয়াতে আপুনি নিজৰ চিনাকিটো দিয়া হয় আৰু আপোনাৰ কভাৰ লেটাৰখনৰ উদ্দেশ্য ব্যাখ্যা কৰা হয়। আপুনি যিখন ষ্টুডেণ্ট ভিজা এপ্লাই কৰিছে বা সেই ষ্টুডেণ্ট ভিজাখনৰ কাৰণে নামভৰ্তিৰ কাৰণে আপুনি বা কেতিয়া নামভৰ্তি কৰা হৈছিলে বা কোনটো আপুনি প্ৰগ্ৰেমৰ কাৰণে আপুনি ভিজা এপ্লাই কৰিছে, সেই ইউনিভাৰ্চিটিখনৰ ডিটেইলছ, আপোনাৰ প্ৰগ্ৰেম নেম, আপোনাৰ একাডেমিক ইয়েৰ আৰু আপোনাৰ ডিউৰেশ্যনটো কিমান, সেই সকলোবোৰ তথ্য আপুনি ইয়াতে আপোনাৰ উপস্থাপন কৰা হয়। এজ এ এক্সাম্পল ইয়াতে আপুনি চাব পাৰে। প্ৰথমতে আপোনাৰ নামটো, আপুনি যিখন ষ্টুডেণ্ট ভিজা এপ্লাই কৰিছে সেইখন আপোনাৰ কোনটো প্ৰগ্ৰেমৰ কাৰণে এপ্লাই কৰিছে বা কোনখন ইউনিভাৰ্চিটিৰ কাৰণে এপ্লাই কৰিছে আৰু আপোনাৰ সেই যিখন একাডেমিক ইয়েৰটো আপোনাৰ কোনটো হয় বা আপোনাৰ তাৰ ডিউৰেশ্যনটো কিমান হয়, সেই সকলোখিনি তথ্য আপোনাৰ ইয়াতে মেনশ্যন কৰা হয়। আপোনাৰ অপেনিং পেৰেগ্ৰাফটোত। এতিয়া আহিছোঁ আপোনাৰ ছেকেণ্ড পেৰেগ্ৰাফ, ষ্টেট ইয়ৰ ইণ্টেনশ্যন এণ্ড গ'লছ। ইয়াতে আপুনি জাৰ্মানীত কিয় পঢ়িব বিচাৰে আৰু এই প্ৰগ্ৰেমটো আপোনাৰ কেৰিয়াৰ প্লেনৰ লগত কেনেদৰে ফিট হৈছে সেই বিষয়ে আপুনি কনক্ৰিট আৰু স্পেচিফিক আপোনাৰ যুক্তি দাঙি ধৰাটো বা ইয়াত উপস্থাপন কৰা হয় আৰু আপুনি কিমান স্পষ্টভাৱে আপুনি যুক্তিখিনি উপস্থাপন কৰিছে বা আপুনি তেওঁৰ কভাৰ লেটাৰত আপুনি মেনশ্যন কৰিছে আৰু সেইটোৰ ওপৰত ভিত্তি কৰিহে আপোনাৰ ভিজা অফিচাৰজনে আপোনাক এপ্ৰিচিয়েট কৰে আৰু আপোনাৰ ভিজাখন ছাকচেছফুল হোৱাত ই এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব। এজ এ এক্সাম্পল ইয়াতে আপোনাৰ মই মেনশ্যন কৰিছোঁ। ইয়াতে আপুনি কোনখন আপুনি কিয় পঢ়িব বিচাৰিছে সেইটো আপুনি মেনশ্যন কৰিছে। I chose to study in Germany due to its strong academic reputation. আপোনাৰ আচলতে মেইন যুক্তিটো তেনেকুৱা ধৰণৰ হোৱা উচিত। আৰু আপুনি কোনটো ফিল্ডৰ কাৰণে এপ্লাই কৰিছে, আপোনাৰ ফিল্ডটো ধৰক কোনটো হওক, যদি আপোনাৰ ধৰক ফাইনেন্স বেকগ্ৰাউণ্ডৰ হয় বা আপুনি ইঞ্জিনিয়াৰিং বেকগ্ৰাউণ্ডৰ হৈছেনে নে আপোনাৰ কিবা মেনেজমেণ্টৰে হয়নে, সেই আপোনাৰ ফিল্ডটো মেনশ্যন কৰাটো অতি জৰুৰী।
আৰু আপোনাৰ ইউনিভাৰ্চিটিখনৰ নেমটো আপোনাৰ আৰু যিখন ইউনিভাৰ্চিটি আপোনাক সেই আপোনাৰ কেৰিয়াৰ গ'লটো কেনেকুৱা আৰু সেই কেৰিয়াৰ গ'লটো আপোনাৰ সেই লক্ষ্যত উপনীত হ'বৰ কাৰণে সেই আপোনাৰ প্ৰগ্ৰেমটো আপোনাক কেনেদৰে সহায় কৰিব আৰু সেই বিষয়ে আপোনাৰ সেই প্ৰগ্ৰেমটোৰ বেনিফিটছ এণ্ড ফিচাৰ্ছ সকলোখিনি ইয়াতে আপোনাৰ ব্যাখ্যা কৰাটো অতি গুৰুত্বপূৰ্ণ কথা। এতিয়া আহিছোঁ আপোনাৰ থাৰ্ড পেৰাগ্ৰাফ, য'ত আপুনি ইয়াতে হাইলাইট ইয়ৰ ফাইনেন্সিয়েল এৰেঞ্জমেণ্ট। চ' আপুনি ইয়াতে যিজনে ভিছা অফিচাৰে আপোনাক ইণ্টাৰভিউ বা আপুনি যিজন ভিছা অফিচাৰক আপুনি সাক্ষাৎ কৰা হয়, সেই ভিছা অফিচাৰজনক আপুনি সেইটো কনভিন্স কৰিব লাগিব যে আপোনাৰ ফাইনেন্সিয়েল ছাপৰ্টটো আপোনাৰ ধৰক কেনেকুৱা ধৰণৰ। যদিহে আপুনি অলৰেডি ব্লক একাউণ্ট খুলিছে বা আপোনাৰ আপুনি কোনোবা ইউনিভাৰ্চিটিৰ পৰা স্কলাৰশ্বিপ পাইছে, চ' তাৰ লগত তাৰ প্ৰমাণ হিচাপে যিখিনি আপোনাৰ নথিপত্ৰ, যাৱতীয় নথিপত্ৰ, সেই যাৱতীয় নথিপত্ৰখিনি তাৰ লগত জমা দিয়াটো অতিকৈ এটা গুৰুত্বপূৰ্ণ কথা। আৰু এজ এ এক্সাম্পল, ছাপ'জ মই ইয়াতে আপোনাৰ মেনশ্যন কৰিছোঁ আপুনি কোনটো জাৰ্মানীৰ আপুনি ব্লক একাউণ্ট খুলিছে বা তাৰ আপোনাৰ কিমান এমাউণ্টৰ পইচা আপুনি জমা কৰিছে ফৰ ইয়ৰ লিভিং এক্সপেঞ্চেছ আপোনাৰ থকা সময়ছোৱাৰ কাৰণে। আৰু তাৰ উপৰিও যদিহে আপুনি কোনোবা ইউনিভাৰ্চিটিৰ পৰা অলৰেডি যদিহে কোনো স্কলাৰশ্বিপ পাইছে, সেই অৰ্গেনাইজেশ্যনটোৰ নাম আৰু আপুনি কিমান স্কলাৰশ্বিপ পাইছে বা আপোনাৰ সকলোখিনি তথ্য ইয়াতে আপোনাৰ উপস্থাপন কৰাটো অতিকৈ গুৰুত্বপূৰ্ণ বিষয়। এতিয়া আহিছোঁ আপোনাৰ ফ'ৰ্থ পেৰাগ্ৰাফ, শ্ব' ইয়ৰ টাইজ টু হোম কাণ্ট্ৰি। চ' এই ক্ষেত্ৰত আপোনাৰ ভিছা অফিচাৰজনে আপোনাৰ জানিব বিচাৰিব যে পঢ়া শুনা সম্পূৰ্ণ কৰি বা নিজৰ দেশলৈ ঘূৰি অহাৰ ক্ষেত্ৰত আপোনাৰ পৰিকল্পনা কেনেকুৱা ধৰণৰ। চ' এই বিভাগত বা এই ছেকশ্যনত আপোনাৰ যিবোৰ কানেকশ্যন আছে আপোনাৰ হোম কাণ্ট্ৰিৰ লগত, সেইখিনি আপুনি হাইলাইট কৰিব পাৰে। সেয়া আপোনাৰ পৰিয়ালৰ সম্পৰ্ক হওক বা কোনোবা জব অফাৰেই হওক বা ঘৰলৈ উভতি অহাৰ পাছত আপোনাৰ কেৰিয়াৰৰ সম্ভাৱনাই হওক। এজ এ এক্সাম্পল আপুনি এনেদৰে লিখিব পাৰে যে পঢ়া শুনা সম্পূৰ্ণ কৰাৰ পাছত মই আপোনাৰ হোম কাণ্ট্ৰিলৈ উভতি অহাৰ পৰিকল্পনা কৰিছোঁ, য'ত মোৰ পৰিয়ালৰ সম্পৰ্ক অধিক শক্তিশালী। আৰু যদি আপুনি কোনোবা ইণ্ডাষ্ট্ৰিৰ পৰা অলৰেডি কোনোবা অফাৰ পাইছে, সেই অফাৰৰ কথা আপুনি মেনশ্যন কৰিব পাৰে। আৰু আপোনাৰ লং টাৰ্ম প্লেন হৈছে আপোনাৰ নিজৰ দেশলৈ পঢ়া শুনা কমপ্লিট কৰি আপুনি নিজৰ দেশলৈ উভতি যোৱা আৰু সেই আপোনাৰ নিৰ্দিষ্ট ক্ষেত্ৰত আপুনি যিটো আপোনাৰ বিভাগ আছে, সেই বিভাগত আপুনি নিজৰ ইকনমিকলৈ আপুনি কণ্ট্ৰিবিউট কৰা, সেই কথাখিনি আপুনি মেনশ্যন কৰিব পাৰে। এতিয়া আহিছোঁ জাৰ্মান কভাৰ লেটাৰ প্ৰস্তুত কৰাৰ ক্ষেত্ৰত কেইটামান অতি গুৰুত্বপূৰ্ণ পইণ্ট বিবেচনা কৰা হয়। তাৰে এটা গুৰুত্বপূৰ্ণ পইণ্ট হৈছে ফৰ্মেট এণ্ড ষ্টাইল। চ' জাৰ্মান কভাৰ লেটাৰখন আপোনাৰ প্ৰস্তুত কৰাৰ ক্ষেত্ৰত প্ৰেজেণ্টেশ্যনটো এটা অতি গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। আৰু এটা প্ৰফেশ্যনেল আৰু এটা ৱেল ফৰ্মেটেড আপোনাৰ এখন কভাৰ লেটাৰে আপোনাৰ এটা ষ্ট্ৰং ইম্প্ৰেশ্যন ক্ৰিয়েট কৰাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। তাৰপিছতে আহিছোঁ আপোনাৰ দ্বিতীয় পইণ্টটো হৈছে এখন জাৰ্মান কভাৰ লেটাৰ আচলতে কিমান দীঘল হোৱাটো উচিত। চ' সাধাৰণতে জাৰ্মান কভাৰ লেটাৰখন চুটি আৰু টু দা পইণ্ট হোৱাটো তেওঁলোকে বিচাৰে। চ' আৰু ইয়াৰ কাৰণে আপোনাৰ কভাৰ লেটাৰখন বৰ দীঘলীয়া নকৰি এটা পৃষ্ঠাত কৰিলে ভাল বা বৰ দীঘল কৰাটো ইয়াৰ কাৰণে জৰুৰী নহয়। আৰু আইডিয়েলি আপোনাৰ 300 to 500 ৱৰ্ডছৰ ভিতৰত হোৱাটো জৰুৰী। যিহেতু ভিছা অফিচাৰসকলৰ ওচৰত তেওঁলোকে বহুতো পৰ্যালোচনা কৰিবলগীয়া হয়, বহুতো আবেদন তেওঁলোকৰ ওচৰত থাকে, গতিকে স্পষ্টতা আৰু সংক্ষিপ্ততা তেওঁলোকে অগ্ৰাধিকাৰ দিয়ে। এতিয়া আপোনাৰ নেক্সট ইয়াৰ পইণ্টটো হৈছে লেংগুৱেজ এণ্ড টোন। চ' জাৰ্মান কভাৰ লেটাৰখন আপুনি জাৰ্মান ভাষাত নিলিখিলেও বা যদি আপুনি বা ইংৰাজী ভাষাত লিখিলেও সদায়
ইয়াৰ আপোনাৰ ফৰ্মেল টনটো বজাই ৰাখক। চ' অলৱেজ বি ট্ৰাই টু বি পলাইট এণ্ড প্ৰফেশ্যনেল। কিন্তু আপোনাৰ ভাষা অতি জটিল কেতিয়াও নকৰিব। চ' সদায় ইয়াক সহজ আৰু প্ৰত্যক্ষ কৰি ৰাখক। নেক্সট পইণ্টটো হৈছে কাষ্টমাইজিং ইয়ৰ কভাৰ লেটাৰ ফৰ আদাৰ জাৰ্মান ভিজাছ। যদিও এইখন ফৰ্মেট ষ্টুডেণ্ট ভিজাৰ কাৰণেহে বেছি উপযোগী, তথাপিও আপুনি এইখন ষ্টুডেণ্ট ভিজা বেলেগ ধৰণৰ ভিজাৰ বাবেও একেটাই আপোনাৰ ফৰ্মেটে ব্যৱহাৰ কৰিব পাৰে। উদাহৰণস্বৰূপে যদি আপুনি ৱৰ্ক ভিজাৰ বাবে এপ্লাই কৰিছে, তেন্তে আপোনাৰ কভাৰ লেটাৰখনত আপোনাৰ যি প্ৰফেশ্যনেল কোৱালিফিকেশ্যন আৰু জব অফাৰ, সেইটোৰ ওপৰতে আপুনি অধিক গুৰুত্ব দিয়াটো উচিত। নেক্সট পইণ্টটো হৈছে কভাৰ লেটাৰ ফৰ জাৰ্মান এমপ্লয়মেণ্ট ভিজা। চ' এমপ্লয়মেণ্ট ভিজাৰ কাৰণে আপুনি চাকৰিৰ প্ৰস্তাৱ, আপোনাৰ জব অফাৰ, কোৱালিফিকেশ্যন আৰু আপোনাৰ সেই এমপ্লয়মেণ্টে জাৰ্মান অৰ্থনীতিখনক কেনেদৰে আপোনাক বেনিফিট উপকৃত কৰিব, সেইখিনিৰ ওপৰত অধিক গুৰুত্ব দিব লাগে। আৰু এই ক্ষেত্ৰত ফাইনেন্সিয়েল প্ৰুফটো এটা ইম্পৰ্টেণ্ট হয়, যদিও এই ক্ষেত্ৰত আপোনাৰ যিটো প্ৰফেশ্যনেল কণ্ট্ৰিবিউশ্যন, সেইটোহে আপোনাক অধিক গুৰুত্ব দিয়া দেখা যায়। নেক্সট পইণ্টটো হৈছে আপোনাৰ জাৰ্মান কভাৰ লেটাৰত কি ভুল সাধাৰণতে এৰাই চলিব লাগে, আৰু এই সাধাৰণ ভুলবোৰ এৰাই চলিলে জাৰ্মান কভাৰ লেটাৰ লিখাটো অতি সহজ। চ' জাৰ্মান কভাৰ লেটাৰ লিখাৰ ক্ষেত্ৰত কেইটামান ভুল হৈছে এনেকুৱা ধৰণৰ। প্ৰথম আৰু প্ৰধান ভুলটো হৈছে টাইপিং এণ্ড গ্ৰামাৰ মিষ্টেক। চ' জাৰ্মান কভাৰ লেটাৰখন লিখাৰ ক্ষেত্ৰত বা প্ৰস্তুত কৰাৰ ক্ষেত্ৰত টাইপিং মিষ্টেক আৰু গ্ৰামাৰ মিষ্টেকটো মন কৰাটো অতি জৰুৰী, আৰু ছাবমিট কৰাৰ আগতে চেক কৰাটো অতি গুৰুত্বপূৰ্ণ। 2 নম্বৰতে হৈছে আপোনাৰ অস্পষ্ট ব্যাখ্যা। আপোনাৰ লক্ষ্য আৰু আপুনি কিয় জাৰ্মানীত পঢ়িবলৈ বাছি লৈছে, সেই বিষয়ে আপোনাৰ স্পেচিফিক হোৱাটো অতি জৰুৰী। 3 নম্বৰতে হৈছে গুৰুত্বপূৰ্ণ বিৱৰণ বা গুৰুত্বপূৰ্ণ এক্সপ্লেনেশ্যন আপুনি কোনোবা বা ইম্পৰ্টেণ্ট ডিটেইলছ আপুনি বাদ দিয়াটো। চ' আপুনি জাৰ্মান কভাৰ লেটাৰখন আপুনি প্ৰস্তুত কৰাৰ ক্ষেত্ৰত আপুনি এইটো কথা নিৰ্দিষ্ট যে সকলো মূল কথা, যেনে আপোনাৰ পঢ়া শুনা, বৃত্তীয় বা আপোনাৰ গৃহদেশৰ সৈতে সকলো সম্পৰ্ক ভাবিত। আৰু নেক্সটটো হৈছে আপোনাৰ অতি দীঘলীয়া হোৱাটো। সাধাৰণতে জাৰ্মান কভাৰ লেটাৰখন অতি দীঘলীয়া নকৰি এটা পৃষ্ঠাত হ'ব লাগে। চ' বেছি দীঘলীয়া কৰাটো কোনো জৰুৰী নহয়। চ' এতিয়া আহিছে চেম্পল ফৰ জাৰ্মান ষ্টুডেণ্ট ভিজা কভাৰ লেটাৰ। চ' ইয়াতে আপোনাৰ কভাৰ লেটাৰখন কেনেকুৱা হ'ব লাগে তাৰ ধাৰণা দিবলৈ ইয়াতে এটা নমুনা বা টেমপ্লেট দিয়া হৈছে। চ' সেইটো আপোনালোকে ফ'ল' কৰিব পাৰে কভাৰ লেটাৰখন লিখাৰ ক্ষেত্ৰত। চ' ফাৰ্ষ্টতে আপোনাৰ ইয়াতে আহিলে your name, your address, city, postal code, email address, ফোন নম্বৰ, তাৰপিছতে আপোনাৰ ডেট মেনশ্যন কৰিব লাগে, তাৰপিছতে আপোনাৰ এম্বেচি এড্ৰেছ, চিটি, পোষ্টেল কোড, তাৰপিছতে আপোনাৰ ছাবজেক্ট এপ্লিকেশ্যন ফৰ জাৰ্মান ষ্টুডেণ্ট ভিজা, তাৰপাছতে আহিলে গ্ৰিটিংছ বা ডিয়াৰ ছাৰ বা মেম আপুনি মেনশ্যন কৰিব পাৰে। তাৰপিছতে আহিলে আপোনাৰ নিজৰ নাম বা আপোনাৰ যিটো ফাৰ্ষ্ট পেৰাগ্ৰাফ, যিটো আপোনাৰ নিজৰ ইন্ট্ৰডাকশ্যনটো, আপোনাৰ নিজৰ নাম বা কোনটো প্ৰগ্ৰেমৰ কাৰণে আপুনি এপ্লাই কৰিছে, কোনখন ইউনিভাৰ্চিটিৰ পৰা এপ্লাই কৰিছে, কোনটো চন, সেইটো মেনশ্যন কৰিব লাগে, আৰু আপোনাৰ ডিউৰেশ্যনটো মেনশ্যন কৰিব লাগে। তাৰপৰা দ্বিতীয় আহিলে আপুনি জাৰ্মানীত পঢ়িবৰ কাৰণে ইচ্ছা কৰিছে, সেই টপিকটো ছেকেণ্ড পেৰাগ্ৰাফত আপুনি লিখিব লাগে। আপোনাৰ যিটো নিজৰ ফিল্ডটো আপুনি মেনশ্যন কৰিব লাগে, ইউনিভাৰ্চিটিখনৰ নেমটো, আপোনাৰ কেৰিয়াৰ গ'লটো কেনেকুৱা ধৰণৰ, বা আপোনাৰ সেই কেৰিয়াৰ গ'লত আপুনি কেনেদৰে উপনীত হ'ব পাৰিব,
সেইখিনি মেনশ্যন কৰিব লাগে। তাৰপিছতে আপোনাৰ সেই তাতে আহিলে আপোনাৰ সেই যিটো ফাইনেন্সৰ যিটো আপোনাৰ যিটো ছাপৰ্টৰ কথাটো আপুনি মেনশ্যন কৰিব লাগে। আপোনাৰ কোন সেই একেটা টপিকতে আপুনি মেনশ্যন কৰিব পাৰে। আৰু যদিহে আপুনি যি ব্লগ একাউণ্ট খুলিছে বা আপোনাৰ যদি কোনো আপুনি স্কলাৰশ্বিপ পাইছে সেইখিনি আপুনি মেনশ্যন কৰিব লাগে। তাৰ পাছতে আহিলে আপোনাৰ লাষ্ট পইণ্টটো হ'ল পেৰাগ্ৰাফটো হৈছে আপুনি কোৰ্চটো কমপ্লিট কৰাৰ পাছত আপোনাৰ ইন ফিউচাৰ আপোনাৰ মানে কেৰিয়াৰ প্লেনটো কেনেকুৱা সেই কথাখিনি আপুনি সেইটো কথা আপোনাৰ মেনশ্যন কৰিব লাগে। বা আপুনি হোম কাণ্ট্ৰিলৈ ঘূৰি আহি পেলাই আপুনি ধৰক কেনেকুৱা ধৰণৰ অপৰচুনিটি আপুনি পাব বা কোৰ্চটো কৰাৰ পিছত আপোনাৰ কেনেকুৱা আপোনাৰ ফিউচাৰ প্লেনটো কেনেকুৱা হ'ব সেইটো মেনশ্যন কৰিব লাগে। আৰু তাৰপাছত আপোনাৰ ক্লজিঙত আৰু থেংক ইউ ফৰ কনচিডাৰিং মাই এপ্লিকেশ্যন, আই লুক ফৰৱাৰ্ড টু ইউৰ পজিটিভ ৰেছপন্সেছ। তাৰপাছত আপুনি নিজৰ টাৰ্মটো লিখিব লাগে শেষত। এনেকেই আৰু কমপ্লিট আপোনাৰ এইখন আপোনাৰ চেম্পল আপুনি ফ'ল' কৰিব পাৰে কভাৰ লেটাৰখনৰ কাৰণে। ভিডিঅ'টো চাই কেনে পালে আপোনাৰ মতামত জনাবলৈ নাপাহৰিব। যদি আপুনি ভিডিঅ'টো চাই বা ভিডিঅ'টোৰ বিষয়বস্তু ভাল পাইছে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ, বাই, টেক কেয়াৰ।